আৰু বিটিআৰৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই ভূমিপট্টা দিম বুলি কৈছিল, ক'ত আদিবাসীসকলক ভূমিপট্টা দিলে? নিদিলে। এই প্ৰতিশ্ৰুতি কিয় ৰক্ষা কৰিব নোৱাৰিলে? প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ ক্ষমতা কলিজা আচলতে থাকিব লাগে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেৱল সমাগত যিটো ছেপ্টেম্বৰত যিটো বিটিআৰ নিৰ্বাচন আছে, বিটিআৰৰ নিৰ্বাচনত কিন্তু বিজেপি নেতা পালিদাতাসকলক কিন্তু সাজু হৈ যাক পৌ খেদা খাবৰ কাৰণে। এই কথা স্পষ্ট কৰি দিলো আজি। Zindabad, Zindabad, Zindabad. We want ST, ST, ST. We want ST, ST, ST. No ST, no rest, no rest, no rest. No ST, no rest, no rest, no rest. We want justice, justice, justice. We want justice, justice, justice. No justice, no rest, no rest, no rest. No justice, no rest, no rest, no rest. We want justice, justice. No justice, no rest, no rest, no rest, no rest. हमें ST देना होगा, देना होगा, देना होगा. हमें ST देना होगा, देना होगा, देना होगा. नहीं तो असम गरम होगा, गरम होगा, गरम होगा. हमें ST देना होगा, देना होगा, देना होगा. नहीं तो असम गरम होगा, गरम होगा, गरम होगा. हमें ST देना होगा, देना होगा, देना होगा. हमें ST देना होगा, देना होगा, देना होगा. नहीं चोरी चोरी से, चोरी से, चोरी से. नहीं चोरी चोरी से, चोरी से, चोरी से. परशुराम चोरी से, चोरी से, चोरी से. অসম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু 5 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ আমি আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিছোঁ আৰু 5 দফীয়া দাবীত প্ৰথম দাবীটো হৈছে অসমত বসবাস কৰি থকা আদিবাসী জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো দাবী, এই দাবীটো চৰকাৰে কেৱল মাত্ৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু আজিলৈকে আমাক এই দাবীটো পূৰণ কৰি দিয়া নাই। তাৰ কাৰণে আমি আজি আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে আমি প্ৰেৰণ কৰিছোঁ। তাৰ লগে লগেই যে অসমত চাহ বাগিচাবিলাকত বসবাস কৰি থকা চাহ শ্ৰমিকৰ হাজিৰা একেবাৰে ন্যূনতম, আজি আমি তেখেতসকলক হাজিৰাটো বঢ়াবৰ কাৰণে 551 টকা কৰিব লাগে বুলি দাবী উত্থাপন কৰিছোঁ। আৰু লগে লগে আমাৰ যিটো ভূমিপট্টা দিম বুলি কৈছোঁ আদিবাসীসকলক ভূমিপট্টা আজিলৈকে চৰকাৰখনে কিন্তু ভূমিপট্টা আমাক দিয়া নাই। আৰু যিটো কাষ্ট চাৰ্টিফিকেটৰ যিটো কথা আছিলে সংশোধন কৰিবৰ কাৰণে যিটো আমি দাবী কৰিছিলোঁ, সেই কাষ্ট চাৰ্টিফিকেটটো আজিলৈকে কিন্তু চৰকাৰে বিজেপি চৰকাৰে সংশোধন কৰি দিয়া নাই। গতিকে এইকেইটা দাবীক লৈ আজি আমি ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু বিজেপি চৰকাৰক আমি কৈ দিব বিচাৰিছোঁ যে জনজাতিকৰণৰ যিটো সমস্যা, এই সমস্যা হৈ থাকিল, কিন্তু চৰকাৰে অলপো চিন্তা নকৰিলে। প্ৰতিশ্ৰুতি কিন্তু দিছিলে, প্ৰতিশ্ৰুতি লৈ কিন্তু বিজেপি চৰকাৰ আমাৰ পৰা ভোট লৈ গৈছিল, কিন্তু ভোট লোৱাৰ পিছত চৰকাৰ হ'ল, গাদীত বহিল, MLA হ'ল, MP হ'ল, মন্ত্ৰীও হ'ল, কিন্তু তেখেতসকলে আদিবাসীৰ যিটো ইছ্যু, জনজাতিকৰণৰ যিটো সমস্যা সমাধান কৰিব লাগে সেইটো পাহৰি গ'ল তেখেতসকলে। গতিকে আমি বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধিক্কাৰ দিছোঁ। তেখেতসকলে আদিবাসী জনগোষ্ঠীৰ ওপৰত ৰাজনীতি কৰা, কুটিল ৰাজনীতি কৰা বন্ধ কৰক, এই কথাটো স্পষ্ট। অন্যথাই কিন্তু অহা যিটো নিৰ্বাচন আহি আছে বিটিআৰ নিৰ্বাচন আৰু 26ত কিন্তু কথাটো বেয়া হ'ব সাংঘাতিক ধৰণে। বিজেপিক কিন্তু আমি একেবাৰে অসমৰ পৰা পুলিয়ে পোখাই উভালি পেলাবৰ কাৰণে আমি ইতিমধ্যে চিন্তা কৰিছোঁ। কিয়নো আজি আদিবাসীসকলৰ যিটো ভূমিপট্টা যি দিব লাগে, ভূমিৰ যিটো অধিকাৰ আজিলৈকে পোৱা নাই। ভূমিপট্টা দিম বুলি কৈ আহি বিজেপি চৰকাৰে আজিলৈকে ভূমিপট্টা নিদিলে, প্ৰতিশ্ৰুতি দিয়া হৈছিল। আৰু বিটিআৰৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই ভূমিপট্টা দিম বুলি কৈছিল, ক'ত আদিবাসীসকলক ভূমিপট্টা দিলে? নিদিলে। এই প্ৰতিশ্ৰুতি কিয় ৰক্ষা কৰিব নোৱাৰিলে? প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ ক্ষমতা কলিজা আচলতে থাকিব লাগে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেৱল মাত্ৰ ৰাজনীতি কৰি থাকিব আৰু আমি ইয়াতে হাত সাবটি বহি থাকিম, এই কথাটো হ'ব নোৱাৰে। কাষ্ট চাৰ্টিফিকেটখন আমি সংশোধন কৰিব লাগে, সামান্য এটা বস্তু কাষ্ট সংশোধন কৰিব লাগে, যে যিটো নেকি ওৰাংমুণ্ডা চাওতাল গড় খেৰীয়া হিচাপে আমাক দিব লাগে OBC চাৰ্টিফিকেটখন, তাতে TGL আৰু XTGL বুলি লিখা হৈ আছে, তাতে আদিবাসী বা তাতে ওৰাংমুণ্ডা চাওতাল গড় খেৰীয়া লিখিব লাগে বুলি সেইখিনি কথাকে তেওঁলোকে সংশোধন কৰিবৰ কাৰণে সক্ষম হোৱা নাই। আৰু বিজেপি চৰকাৰে কি ধৰণে আমাক যে মাহিয়াৰ দৃষ্টিৰে চাইছে, আমাক মানুহ হিচাপে গণ্য নকৰে। অসমৰ বিজেপি চৰকাৰে আমাক মানুহ হিচাপে গণ্য নকৰে, আমাক মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে অধিকাৰ নিদিয়ে বিজেপি চৰকাৰে। কেৱল আমাৰ লুটপাট কৰি থকা আমি দেখিবলৈ পাইছোঁ। আৰু কিছুমান ঠাইত আজি উচ্ছেদ কৰা আৰম্ভ কৰিছে আদিবাসীসকলক। আমি সকীয়াই দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে এনেকুৱা ধৰণৰ যদি আমাৰ ওপৰত যদি ব্যৱহাৰ কৰে, এনেকুৱা ধৰণৰ যদি আদিবাসীৰ ওপৰত যদি অত্যাচাৰ কৰে, কিন্তু বিজেপি চৰকাৰক অহা বিটিআৰৰ নিৰ্বাচনত কিন্তু তেখেতসকলক আমি বাগান অঞ্চলবিলাকত প্ৰৱেশ নিষিদ্ধ কৰি দিম, এই কথাটো স্পষ্ট। কাৰণ
আজি কিছুমান আদিবাসী নেতাবিলাকক বিজেপিত থকাবিলাকক বাগানে বাগানে ভোট কালেকশ্যন কৰিবৰ কাৰণে পঠাইছে, বাগানৰ চাহ শ্ৰমিক ৰাইজক বুজাবৰ কাৰণে পঠাইছে। আমি কৈ দিব বিচাৰিছো পল্লৱ লোচন দাস আৰু কোনোবা কোনোবা যিমানবিলাক আমাৰ নেতাবিলাক আছে যে এইবাৰ বাগান অঞ্চলত সোমাই চাওক যে কি ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব। চাহ শ্ৰমিক ৰাইজে কঁকালত টঙালি বান্ধিছে খেদিবৰ কাৰণে, যে আপোনালোকে এটিকুলি দুটি পাতৰ যিটো 5,000 টকা একাউণ্টত ভৰাই দিব আৰু ভোট পাম বুলি আশা কৰিছে। এয়া কিন্তু এই কি পৰ্বতত কাছৰ কণী বিচৰা ধৰণৰ কথা হ'ব। এই কথাটো স্পষ্ট, কাৰণ বহুত আমাক ঠগিলে, বহুত প্ৰবঞ্চনা কৰে। এই শোষিত নিষ্পেষিত এই আদিবাসীসকলক কিমান দিন আপোনালোকে ঠগিব আৰু কিমান দিন আমাৰ ওপৰত ৰাজনীতি আপোনালোকে কৰি থাকিব, আমাৰ ভোট লৈ কিমান দিন আপোনালোকে টিকি থাকিব বিচাৰিছে। এইবাৰ আদিবাসী ছাত্ৰ সন্থাই কৈ দিব বিচাৰিছো, আৰু আদিবাসী ৰাইজ এতিয়া ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হৈছে, চাহ শ্ৰমিক ৰাইজ ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হৈছে। গতিকে অহা BTR নিৰ্বাচনত যিমান সমস্যাবিলাক আছে আৰু 26ৰ নিৰ্বাচনৰ আগতে যিমান সমস্যাবিলাক আমাৰ আছে, এই সমস্যাবিলাক সমাধান কৰক, নতুবা অন্যথাই 26ৰ নিৰ্বাচনত কিন্তু বিজেপিক এশকণি দিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই সংকল্প লৈছে, সিদ্ধান্ত লৈছে। আৰু সমাগত যিটো ছেপ্টেম্বৰত যিটো BTR নিৰ্বাচন আছে, BTRৰ নিৰ্বাচনত কিন্তু বিজেপিৰ নেতা পাৰ্টি নেতাসকলক কিন্তু সাজু হৈ যাক পৰীক্ষা দেখাবৰ কাৰণে। এই কথা স্পষ্ট কৰি দিলো আজি।